নিউ কলনীৰ বাসিন্দাসকলে আমাৰ হিয়াৰ আমতো জুবিন দাৰ শ্ৰাদ্ধ পাতিছোঁ। সকলো জাতি ধৰ্ম নিৰ্বিশেষে মিলি তেখেতৰ চৰণত তেখেতক উৎসৰ্গা কৰিলোঁ। তেখেতক যেন ভগৱানে উচ্চ স্থানত ৰাখে আৰু তেওঁৰ যিখিনি কথা কৈ গ'ল সেইখিনি আমি অন্তৰত ৰাখিব লাগিব। মুখৰে জুবিন দা বুলি ক'লে নহ'ব। তেখেতে কৈ যোৱা কথাষাৰ আমি অন্তৰত ৰাখি ক'ব যে আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো জাতি নাই, আমি সকলো সমান। তেখেতে আৰু এটা কথা কৈছিলে যে মানুহৰ অন্তৰত আঘাত দি মন্দিৰ মছজিদ গ'লে আপোনালোকৰ পূজা নহ'ব, কেতিয়াও মানুহৰ মনত আঘাত দি দিব, সদায় ভাবিব যে আমি একেই। গতিকে মোৰ ক'বলগীয়া একো নাই, মোৰ ক'ব পৰা নাই, মোৰ ভাল লগা নাই, সিহঁতে সামৰি পাৰিলোঁ। রহম করিবা বান্দা ইয়া রহমান আল্লাহ ইয়া রহমান মুরুখে আমি হলো গুনাহগারে বান্দা বক সাউতা তুমি আল্লাহ করিবা সিন্তু হেরা মোর মন আল্লাহরে নাম হেরা মোর মন গুরুরে পাও পানি মরে পিয়া হল। আজি শিৱসাগৰ জিলাৰ এই মাজমজিয়াত জুবিন দাই কোৱা কথা এষাৰ আজি প্ৰমাণ হ'ল পুনৰবাৰ যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। হয়, আজি শিৱসাগৰ জিলাৰ এই মাজমজিয়াত এঘৰ ইছলাম ধৰ্মীয় ব্যক্তিৰ চোতালত এই নিউ কলনীৰ দাদাৰ আত্মাৰ সদ্গতি কামনাৰ অৰ্থে এভাগী সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে। ইয়াত মই নিজেই থাকি দেখিলোঁ। অলপ দেৰি আগতে তেখেতসকলে ইয়াতে কোৰাণৰ পাঠ কৰিছে, তাৰ পৰা নাম কীৰ্তন কৰিছে, তাৰপিছত জিকিৰ পৰিৱেশন কৰিছে। কি যে এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশটো গঢ় লৈ দিয়া বৰষুণ গঢ়িবলৈ চেষ্টা কৰা মানুহজনেই হৈছে আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু, অসমৰ গৌৰৱ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া। আজি এই পবিত্ৰ ক্ষণত, এই পবিত্ৰ স্থানত আজি যি কৰ্ম এই এখেতসকলে কাৰ্যসূচী যি অনুষ্ঠিত কৰিছে, মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে জুবিন দাই পুনৰবাৰ এটা প্ৰমাণ কৰি থৈ গ'ল যে জাতি আপুনি যিমানেই ডাঙৰ নহওক কিয়, আপুনি কাৰোবাৰ অন্তৰত আঘাত দি যিমানেই মন্দিৰ মছজিদ নাযাওক কোনো লাভ নাই। গতিকে أولئك على هدى من ربهم وأولئك هم المفلحون. ধন্যবাদ।